যোৱাকালি অসমীয়া যুৱ মঞ্চৰ সহকাৰী সম্পাদক আকাশবী শইকীয়াই দিছপুৰ প্ৰেছ ক্লাবত যিখন সংবাদমেল সংবোধন কৰিছিলে আৰু সেই সময়ত যিহেতু গৌৰৱ গগৈ কথা তেওঁ প্ৰশ্ন উত্থাপন কৰিছিলে যে স্থিতি স্পষ্টকৰণ কৰিবলৈ কৈছিলে আমি সেই বিষয়টো মই ক'ব বিচাৰিছোঁ যিহেতু অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি হিচাপে যে বহু ঠাইৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ছ'চিয়েল মিডিয়াতো প্ৰতিক্ৰিয়া আহিছে মই ক'ব বিচাৰিছোঁ অসমবাসী ৰাইজক যিহেতু আমি গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু তেওঁ প্ৰদেশ কংগ্ৰেছ সভাপতিৰ দায়িত্ব পোৱাৰ পিছত যেন অসমীয়া যুৱ মঞ্চই এই বক্তব্য ৰাখিছে সেইটো কথা নহয় যেহেতু গৌৰৱ গগৈ এজন যুৱ কংগ্ৰেছে যিহেতু নিখিল ভাৰত যুৱ কংগ্ৰেছে যি দায়িত্বভাৰ তেওঁ গ্ৰহণ কৰিছে যিহেতু অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিছে এজন বজ্ৰকণ্ঠৰ এজন ভাল মানুহক দায়িত্ব দিছে যিহেতু যিজনে গোটেই তেওঁ কণ্ঠই গোটেই ভাৰতবৰ্ষৰ লগতে অসমত আজি ভূমিকম্প যিটো তেওঁৰ শব্দই গোটেই ভূমিকম্প কম্পমান কৰি থকা লেখীয়া এটা তেওঁ শব্দ আৰু আমি সেইকাৰণে ভাল পাইছোঁ যিহেতু তেওঁক প্ৰদেশ কংগ্ৰেছৰ সভাপতি দিয়াৰ কাৰণে এজন আমাক কণ্ঠ লাগিবই সদায় অসমৰ এজন কণ্ঠ লাগিবই যি লাগে যি দলেই নহওক কিন্তু কণ্ঠ লাগিবই আৰু আমি যিহেতু গৌৰৱ গগৈ তেওঁ দায়িত্ব দিয়াৰ কাৰণে যে অসমীয়া যুৱ মঞ্চই এই তেওঁ কালি সংবাদমেলৰ যোগেদি তেওঁ স্থিতি স্পষ্ট কৰিব বুলি কোৱা কথা নহয় যিহেতু বাৰে বাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু কৈ আছে যে পাকিস্তানৰ কথাবিলাক আনি আছে সেইকাৰণে আমাৰ ফালৰ পৰা যিহেতু অসমীয়া যুৱ মঞ্চৰ ফালৰ পৰা এইখিনি তেওঁক আমি স্থিতি স্পষ্ট কৰিবলৈ কৈছিলোঁ যিহেতু বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে এইবিলাক কথা কৈ আহিছে য'ত আমাৰ অসমৰ যি সমস্যাবিলাকৰ কথা নাহি বাৰে বাৰে যদি পাকিস্তানৰ কথাবিলাক যদি আনি থাকিব বিচাৰিছে যিহেতু আমি গম পাওঁ যে ভাৰত চৰকাৰ গৃহ বিভাগ থকাৰ পিছতো আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া এটাও শব্দ কোৱা নাই যে এই বিষয়লৈ গৌৰৱ গগৈ পাকিস্তানৰ নোযোৱা কথাটো যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাই কিয় বাৰে বাৰে গৌৰৱ গগৈ কথাখিনি আনি আছে আমি সেইটো কাৰণে এটা আশ্চৰ্য প্ৰকাশ কৰিছোঁ কাৰণ আমাৰ লাগে বোকাচতীয়া ৰাজনীতিবিলাক বন্ধ হ'ব লাগে অসমত যে প্ৰকৃত ৰাজনীতিক যি দলেই নহওক সুস্থ যিটো অসন্তুষ্ট পৰিৱেশ এইবিলাক হ'ব নালাগে যিহেতু এটা সুস্থ পৰিৱেশত এটা ৰাজনীতিৰ দল জীয়াই ৰাখিব লাগে সমাজখন অসমীয়া সমাজখন জীয়াই ৰাখিব লাগে বিভ্ৰান্তিৰ ৰাজনীতি কৰি লাভ নাই যিহেতু বিভ্ৰান্তিৰ ৰাজনীতি কৰিলে আমাৰ উঠি অহা প্ৰজন্মই কি বুলি ভাবিব আজি যদি গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে গৃহমন্ত্ৰীয়ে ক'ব লাগিছিলে যে অমিত শ্বাহ ডাঙৰীয়াই ক'ব লাগিছিলে আজি হিমন্ত বিশ্ব শৰ্মাই কিয় এইবিলাক কৈ আছে আমি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ আপুনি পাকিস্তানৰ শব্দবিলাক অসমত বন্ধ কৰক আপুনি প্ৰকৃত ৰাজনীতি কৰিছে যদি ৰাজনীতি কৰক এনেকুৱা টুলুঙা মন্তব্যবিলাক দি নাথাকিবৰ বাবে আমি অসমীয়া যুৱ মঞ্চৰ আহ্বান জনাইছোঁ আৰু যোৱাকালি যি আমাৰ সংবাদমেল সংবোধন কৰি আমাৰ যিটো প্ৰতিক্ৰিয়া আহিলে সেই ক্ষেত্ৰত আমাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি যুগল বৰুৱাই যি সংগঠনৰ পৰা অব্যাহতি লৈছিলে আমি এই অব্যাহতিটো উঠাই ল'বৰ বাবে যুগল বৰুৱাক মই অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি হিচাপে আহ্বান জনাইছোঁ আৰু অনাগত দিনত আমাৰ যিহেতু কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হ'ব অহা 10 জুনত আমাৰ লখিমপুৰ জিলাত আৰু এই সন্দৰ্ভত আমাৰ বিতংভাৱে আলোচনা হোৱা এটা আমাৰ পৰিপ্ৰেক্ষিত হৈছে সেইকাৰণে মই ভাবিছোঁ যিহেতু তেওঁ যি অব্যাহতি পত্ৰ এই অব্যাহতি পত্ৰটো যুগল বৰুৱাই উঠাই ল'বৰ বাবে মই আহ্বান জনালোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত